তো হেই গাইজ, কি খবৰ? আশা কৰোঁ চবেই ভাল, মোৰো ভাল। তো মই নতুনকৈ ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। নতুন ইউটিউব চেনেল, নতুনকৈ ইউটিউব জগতত ভৰি দিছোঁ। তো আপোনালোকে আশা কৰোঁ ছাপোৰ্ট কৰিব। তো আজি বৰ্তমান আহিছোঁ মই ৰয়িং ফাৰ্ষ্ট ব্ৰিজ। তো মই শদিয়াৰ হয়, মই ৰয়িঙতে ITI কৰোঁ বৰ্তমান। এতিয়া বৰ্তমান ৰয়িং বন্ধ হৈ আছে। তো অলপ এনেই আমনি লাগিছে কাৰণে ৰাতিপুৱা ফুৰিব আহিলোঁ। তো মোৰ লগত এজন লগৰ আহিছে, অলপ আগত আছে। এই হাই কৈ দে। তো লগৰটোৰ নাম বাস্তৱ হয়। তো অলপ আগত যাওঁ, এতিয়া অলপ ভিউবিলাক দেখাই দিওঁ আপোনালোকক। তো বেছি দেৰি নকৰোঁ ইয়াত অলপ সময় এনেই এনজয় কৰি আগলৈ ওলাই যাম, অলপ পাহাৰ নাজাৰাবিলাক চামগৈ। তো বলক অলপ নাজাৰাটো দেখাম। You melt the ice behind my stone cold eyes. I turn to ashes, but only just sometimes. Inhale your smoke, but you still act surprised. It's not my fault when we end up capsized. You call me crazy now, but you don't understand. I'm calling out to you. তো দুটামান চিনেমেটিক এনে শ্বৰ্ট দুটামান লৈ ল'লোঁ। ইয়াত ৰয়িঙৰ লগো এটা আছে, বটলৰ পৰা বনাইছে, মানে যোনবিলাক আমি মিলাৰেন পানী বটল 10 টকীয়া বটলবিলাক খাই কিনে পেলাই দিওঁ, সেই বটলখিনি মানে অলপ পেলনি নোযোৱাকৈ ইয়াত ৰয়িং বুলি ধুনীয়াকৈ এটা বস্তু লিখি দিছে। তো চাওক গাইছ। এইটো চাওক, পিছফালৰ পৰা অলপ ধুনীয়া দেখিছে বাৰু। বাস্তৱ ধুনীয়া দেখিছে ন? তো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ পখিলাটো, ভাল লাগিছে কিবা এটা। এইখিনি চব গাইজ বটলৰ পৰা বনাইছে কিন্তু দেই। বেছি দেৰি নকৰোঁ, বৰ্তমান অলপ পাহাৰ ছাইডে যাওঁ বুলি ভাবিছোঁ। ৰ'দটো ওলাই থাকোঁতে পাহাৰ ছাইডে ভিউবিলাক অলপ ধুনীয়া আহে। তো আপোনালোকে অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। এতিয়া অলপ আপোনালোকক পাহাৰৰ নাজাৰা দেখাওঁ। তো বলক যাওঁ ন পাহাৰ গৈ। তো আহি গাইজ ৰাস্তাৰ কিনাৰতে ঝৰ্ণা এটা পালোঁ। ঝৰ্ণাটো ভাল লাগিলে, আপোনালোককো দেখাইছোঁ কেনেকুৱা লাগিছে ক'ব। ভাল লাগিছে না ঝৰ্ণা? তো ইয়াতে অলপ মুখ হাত ধুই লওঁ, ফ্ৰেছ হৈ লওঁ। ৰাতিপুৱা শুই উঠি ব্ৰাছ চাছ মাৰি এতিয়া ধূলি চুলি সোমাইছে, মুখ হাত ধুই লওঁ। তাৰ লগৰটো ধুই লওঁ বুলি কৈছিলে। I hear the beat, it's in my chest, got me feeling some kind of way. I confess the rhythm takes over, no room to rest. তো গাইজ ঝৰ্ণাটো চালোঁ, ভাল লাগিলে বহুত। ভৰি হাত ধুলোঁ, ফ্ৰেছ হৈ, কিন্তু পানীখিনি বহুত ঠাণ্ডা দেই। এতিয়া আৰু অলপ আগত যাওঁ বুলি ভাবিছোঁ, আপোনালোকক আৰু অলপ পাহাৰৰ ভিউবিলাক দেখাওঁ বুলি ভাবিছোঁ। তো আৰু অলপ আগত যাওঁ। এতিয়া লগৰটোৱে বাইকটো ষ্টাৰ্ট কৰিব গৈছে আগত আনিবলৈ। তো বলক আপোনালোকক ভিডিঅ' দেখাওঁ আৰু আগৰ পাহাৰ নাজাৰবিলাক। তো গৈ আছোঁ পাহাৰৰ নাজাৰবিলাক চাই আছোঁ। ইমানো খাচ নাই লগা, মানে আৰু অলপ গৈ চাওঁ, তাত অলপ ভাল ভিউ দেখিব পাৰোঁ। আৰু 10 কিলোমিটাৰ যাম। এতিয়ালৈকে বৰ্তমান আমি শদিয়াৰ পৰা ইয়ালৈকে কমচে কম 40-45 কিলোমিটাৰটো আহিলোঁ। তো ৰাস্তাতে অলপ ৰখিলোঁ, ইয়াতে অলপ ব্লগটো বনাই লৈছোঁ। গছজোপা চাওকচোন গাইছ, অলপ ভয়ংকৰ টাইপৰ দেখিছেনে? তো এতিয়া বৰ্তমান আমি কোনডোখৰত আছোঁ নাজানো, ইয়াত ক'তো চাইনবোৰ্ড এইবিলাক নাই। তো আৰু 10 কিলোমিটাৰমান গৈ চাওঁ পাহাৰ ভিউবিলাক। তো এতিয়া এইবিলাক ধোঁৱা পূৰা ঠাণ্ডাও লাগিছে অলপ। মই এইটো অলপ ব্লগ স্পীডি আছোঁ কাৰণে ইমান ঠাণ্ডা নাই লগা। বাস্তৱ ঠাণ্ডা লাগিছেনে? বাইকৰ পৰা ইঞ্জিন পূৰা হিট মাৰিয়ে আছে। আৰু তাৰ চাৰ্টটো পিন্ধিলেও গৈছোঁ, হাফ চাৰ্ট, এইটো কাৰণে নিপিন্ধে বাস্তৱে। আৰু 10 কিলোমিটাৰমান আগত গৈ চাওঁ ন? হা? তো বলক আৰু গৈ চাওঁ 10 কিলোমিটাৰমান আগত, যদি ভাল ভিউ পাওঁ আপোনালোকক দেখাম নিশ্চয়। তো গাইজ গৈ আছোঁ ভাল ভিউ। ইমান খাচ ভিউ ক'তো নাই পোৱা মানে। বৰ্তমান মানে চব ধোঁঙা বস্তুটো হৈ আছে। তো ইয়াত মানে যিমান ৰ'দ দিলেও ডাৱৰীয়া টাইপৰ বতৰটো হৈ আছে। মানে বহুত ওপৰত আহিলোঁ বৰ্তমান এতিয়ালৈকে আমি শদিয়াৰ পৰা। তো লগৰটো ঠাণ্ডা লাগিছে কৈছে, পূৰা হাফ চাৰ্ট পিন্ধি আহিছে। ঠাণ্ডা লাগিছে নাই? ভালকৈ চাইকেলে চলাকেনে মাৰিব। তো এতিয়া গৈ আছোঁ, চাই চাওঁ আৰু ভাল ভিউ পোৱা নাই। আৰু বেছি আগত নাযাওঁ, আৰু খুব বেছি 2 কিলোমিটাৰমান যাম আৰু ঘূৰি দিম। ঠাণ্ডাও লাগিছেগৈ মোৰ বৰ্তমান, এই গ্লভজনে কিমান কভাৰ কৰিব। তো এতিয়া যাওঁ বলক, ভিডিঅ'টো অকণমানকৈ স্কিপ নকৰি চাই থাকক। ভাল লাগিলে লাইকটো কৰি দিব।
ঘৰত উভতি গৈ থাকোঁতে ভাবিলোঁ ভিউ পইণ্টত সোমাই যাওঁ কিবা কিবি খাই যাওঁ এতিয়া মেগী অৰ্ডাৰ দিছোঁ তাকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আপোনালোকক ভিউ পইণ্টৰ অলপ ভিউটো দেখাই দিওঁ আমি আহি থাকোঁ তথাপিও ব্লগত অলপ দেখাই দিওঁ বুলি ভাবিছোঁ তো ব্লগটো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ তো অলপ খাই লওঁ তাৰপৰা চিধা চিধি ঘৰ যাওঁ তো বাস্তৱ এণ্ডিঙৰ টাইমত কিবা কৈ দে আৰু তই জান কি ক বাই বাই বুলি কৈ দে আৰু কি কওঁ বাই বাই হেন ইফালে তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব তো নেক্সট ভিডিঅ'টো আপোনালোকক সোনকালে দিবলৈ ট্ৰাই কৰিম ভাল কণ্টেণ্ট এটা দিম আৰু নেক্সট ব্লগটো চাই লওঁ ক'ৰবাত যদি ফুৰিব যাওঁ নেক্সট কণ্টেণ্ট টুনটাউন যাওঁ বুলি ভাবিছোঁ বাস্তৱো নাথাকে বেলেগ লগৰে লৈ যাব লাগিব এতিয়া সি আহি লওক সি অহাৰ পিছত আমি ক'ৰবাত যোৱা প্লেন বনাইছোঁ তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো বাই বাই গাইজ